দেশ জোকাৰি গৈছে পশ্চিমবংগৰ আৰজি চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সংঘটিত নাৰকীয় ঘটনাই। চিকিৎসালয়তে কৰ্তব্যৰত চিকিৎসক ডাক্তৰ মৌমিতা দেৱনাথক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা চৌদিশে বিয়পি পৰাৰ লগে লগে এনে জঘন্য আৰু নাৰকীয় ঘটনাৰ ধিক্কাৰৰ জোৱাৰ উঠিছে সমগ্ৰ দেশজুৰি। দেশৰ প্ৰান্তে প্ৰান্তে উঠিছে তীব্ৰতৰ প্ৰতিবাদ। অব্যাহত আছে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী। আৰু ইয়াৰ লগতে আমি আমাৰ লোকাচাৰৰ ফেমিলিৰ পৰা এটা মেছেজ পঠাব বিচাৰিছোঁ যে যিকেইজন দুখী বা অপৰাধীয়ে মৌমিতাৰ লগত এনে দুষ্কাৰ্য কৰিলে তেওঁলোকক অতি সোনকালে ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰি তেওঁলোকৰ শাস্তি দিব লাগে। আৰু লগতে আমি আপিল জনাইছোঁ যাতে কোনো উকিলে তেওঁলোকৰ কেছ লৰিবৰ কাৰণে বা তেওঁলোকৰ কেছ ল'বৰ কাৰণে আগবাঢ়ি নাহক। গতিকে আমি আমাৰ লোকাচাৰৰ ফেমিলিৰ পৰা এই মেছেজটো আমি পঠাব বিচাৰিছোঁ যাতে কোনো উকিলে তেওঁলোকৰ কেছটো ল'বলৈ আগবাঢ়ি নাহে। এই দৃশ্য কাৰ্বি আংলঙৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বকলিয়াঘাট ৰুকাছেন মহাবিদ্যালয়ৰ। বকলিয়াঘাট ৰুকাছেন মহাবিদ্যালয়ৰ ওমেন চেল্ফ ষ্টুডেণ্টছ ইউনিয়ন আৰু NSS ইউনিটৰ উদ্যোগত এই কাৰ্যসূচী। মহিলা চিকিৎসকক অমানৱীয় নিৰ্যাতন হত্যাকাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকল। হাতে হাতে প্লেকাৰ্ড লৈ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায়িক তদন্ত আৰু দোষীক উচিত শাস্তিৰ দাবীত বকলিয়াঘাট ৰুকাছেন মহাবিদ্যালয়ৰ চৌহদত এই প্ৰতিবাদ। লগতে ঘটনাত জড়িত দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাই দোষীৰ হৈ যুক্তি দৰ্শাবলৈ যাতে কোনো উকিলে গোচৰত অৱতীৰ্ণ নহয় তাকো স্পষ্ট কৰি দিয়ে। ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা সমগ্ৰ অসমবাসীৰ ফালৰ পৰা আমি যি একত্ৰিতভাৱে ডক্টৰ মৌমিতা নাথৰ যি হত্যাকাণ্ড হ'ল, যি নিৰ্যাতন হ'ল তাৰ বাবে তীব্ৰ গৰিহণা দিছোঁ। খুবেই দুখ লাগিছে, কথাটো বৰ অৱস্থাত নাই আচলতে। কিন্তু আমি ৰুকাছেন মহাবিদ্যালয় ওমেন চেলৰ ফালৰ পৰা আমি এয়াই বিচাৰিছোঁ যে উপযুক্ত ন্যায় পায়। মৌমিতা দেৱনাথৰ দৰে পৰিয়ালবোৰে আজিলৈকে বহুত এনেধৰণৰ ঘটনা ঘটি আছে আৰু ন্যায় এতিয়ালৈকে হোৱা নাই। কিন্তু এনেধৰণৰ ঘটনা পুনৰাবৃত্তি আৰু কোনোদিনেই নহওক মই আৰু আমি সকলোৱে একেবাৰে অন্তৰৰ পৰা তাকে কামনা কৰিছোঁ। কাৰণ নাৰী হিচাপে আমি এটা কলেজত মহাবিদ্যালয়ত খুলি লৈছোঁ একমাত্ৰ ছাত্ৰ ছাত্ৰীসকলক নিৰাপদ ব্যৱস্থাত মাজেৰে তেওঁলোকৰ শিক্ষা চলাই নিবৰ বাবে, তেওঁলোকক গাইডেন্স দিবৰ কাৰণে। কিন্তু কিমান দূৰ সফল হ'ম বা কিমান দূৰ সফল হৈছোঁ আমি নাজানো। সকলোৰে যে সহযোগিতা দৰকাৰ সেই কথা সমাজে উপলব্ধি কৰক। কেৱল নাৰী নহয়, প্ৰত্যেকেই উপলব্ধি কৰক নাৰীৰ সুৰক্ষাৰ কাৰণে সমাজ আগবাঢ়ি আহক। আৰু নাৰীক যে বেলেগকৈ সুৰক্ষা দিয়াৰ প্ৰয়োজন সেই কথা সমাজে নতুনকৈ উপলব্ধি কৰি অন্য কিবা ব্যৱস্থা হাতত ল'ব লগা বুলি মই নাভাবোঁ। তাৰ কাৰণে কিবা ব্যৱস্থা যিদৰে পুৰুষৰ নাই সেইদৰে নাৰীৰো নাথাকক। অৰ্থাৎ কমন ইকুৱেল যে আমি চিঞৰি থাকোঁ অল আৰ ইকুৱেল বোথ মেন এণ্ড ওমেন, কিন্তু কাৰ্যক্ষেত্ৰত সেয়া পৰিণত হওক। কৰ্মক্ষেত্ৰতে হওক, ক্লাছৰুমৰ ভিতৰতে হওক, ঘৰত হওক, বাহিৰত হওক, সকলোতেই নাৰী পুৰুষ সমানেই সুৰক্ষিত হওক। আৰু বৰ্তমান সময়ত আজিৰ সময়ত মৌমিতা দেৱনাথৰ কাৰণে আমি উপযুক্ত ন্যায় দাবী কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা কোনো আইনৰ সুৰুঙাৰে যাতে কোনো অপৰাধী বাচি যাব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ কটকটীয়া ব্যৱস্থা কৰা হওক। আৰু কোনেও যাতে এই কেছটোৰ বাবে মানে যুদ্ধ কৰি যাতে অপৰাধীক বচাই দিয়াৰ বাবে চেষ্টা নকৰে তাৰো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কোনো লয়াৰ, কোনো উকিল যাতে এই কেছটো জিকাবলৈ বাচি নাহে, মানে আগবাঢ়ি নাহে। কেৱল মৌমিতাই ন্যায় পাওক, কেৱল মৌমিতাই ন্যায় পাওক সেয়াই বিচাৰিছোঁ। নিৰ্যাতন হৈছে তাৰ বাবে আমি সদায় ধিক্কাৰ কৰিম। আগতেও এনেকুৱা বহুত আমি ঘটনা শুনি আহিছোঁ, কিন্তু কেতিয়াও দোষীক ভালদৰে শাস্তি দিয়া নহয়, দোষীক এৰি দিয়া হয়। কিন্তু আমি বিচাৰোঁ যে এইবাৰ দোষীক ভালদৰে উচিত শাস্তি দিয়া হয় আৰু পিছলৈ যাতে এনেকুৱা আৰু
ঘটনা নাৰীৰ লগত কেতিয়াও নহয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰ আইনক আমি অনুৰোধ জনাইছোঁ যে এনেকুৱা আৰু দোষীক যাতে ভালদৰে শাস্তি দিয়া হয় কলকাতাত যে মৌমিতা দেৱনাথ ডক্টৰৰ লগত এনেকুৱা নিৰ্যাতন হৈছে তাৰ বাবে আমাৰ বহুত দুখ লাগিছে ইমান কষ্ট পাইছে ইমান মানে দুখজনক এটা ঘটনা এতিয়ালৈকে দোষীক ভালদৰে শাস্তি দিয়া হোৱা নাই কোৰ্টত যাতে ভালকৈ শাস্তি দিয়া হয় দোষীক আৰু যাতে এনেকুৱা যাতে আৰু পিছলৈ এনেকুৱা ঘটনা নহয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট অসম টুডে।